রিপোর্ট মাতিব চীনৰ সৰ্ববৃহৎ নদী বান্ধে দ্বিপাক্ষিক আলোচনাত মিলিত হ'বলৈ কেন্দ্ৰক আহ্বান দিলীপ শইকীয়াৰ সোমবাৰে সংসদত তিব্বতৰ ইয়াৰলুং চাংবো নদীত বৃহৎ নদীবান্ধ নিৰ্মাণে অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ কৰে বিজেপিৰ সাংসদগৰাকীয়ে ইয়াৰ লগতে এই বান্ধ নিৰ্মাণ বন্ধ কৰিবৰ বাবে চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় দিলীপ শইকীয়াই ব্ৰহ্মপুত্ৰৰ ওপৰৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ বিষয়ক লৈ চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'বলৈ কেন্দ্ৰক আহ্বান জনাইছে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে সংসদত তিব্বতৰ ইয়াৰলুং চাংপো নদীত সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণে অৰুণাচল প্ৰদেশৰ লগতে অসমলৈ বিপদ কঢ়িয়াই আনিব বুলি আশংকা প্ৰকাশ কৰে বিজেপিৰ সাংসদগৰাকীয়ে ইয়াৰ লগতে এই বান্ধ নিৰ্মাণ বন্ধ কৰিবৰ বাবে চীনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'বলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে দিলীপ শইকীয়াই।